এগৰাকী হ'ল নিকিতা বড়ো। আপোনালোকে চাগে তাইক চিনি পাইছে। কোনো সংবাদ মাধ্যমত তাই কেইদিনমান আগতে সংবাদ মাধ্যমত প্ৰচাৰ হৈছিল তাইৰ বাতৰি এটা। তাই 2 বছৰ ধৰি কৰ্কট ৰোগত আক্ৰান্ত হৈ আছে আৰু তাই এতিয়া অলপ তাইৰ কণ্ডিশ্যনটো বেয়া হৈ আছে। তাইৰ আৰ্থিকভাৱে ইমান সবল নহয়, সেইকাৰণে তাই চৰকাৰৰ ওচৰত সহায় বিচাৰি এখন আবেদন পত্ৰ এখন পঠাইছিলে। 2 মাহ আগতে PM মন্ত্ৰালয়খন তাই আবেদন পত্ৰ এখন পঠাইছিলে আৰু সেই আবেদন পত্ৰখন তাৰ পৰা আমাৰ অসম চৰকাৰলৈ ফৰৱাৰ্ড কৰি দিছিলে। ফৰৱাৰ্ড কৰাৰ পিছত আৰু তাই নিজেও ব্যক্তিগতভাৱে তাই আমাৰ স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ গৈছিলে। কিন্তু হিমন্ত বিশ্ব শৰ্মাই ব্যস্ত আছে কিবা আছে বুলি কৈ পেলাই তাইক সদায় বাহানা এটা বনাই কিনে তাইক পঠাই দিছিলে ঘৰত। তাৰপিছত আকৌ তাই নিজেও তাই মেইল এটা পঠাইছিলে তাই হিমন্ত বিশ্ব শৰ্মাৰ ওচৰলৈ। কিন্তু তাই এতিয়ালৈকে আজি 2 মাহ হৈ গ'ল, অতিক্ৰম কৰিলে। তাই এতিয়ালৈকে একো সহায় পোৱা নাই, একো সুবিধা পোৱা নাই চৰকাৰৰ পিনৰ পৰা। আজি এতিয়াতো তাই এটা বন মেৰু ট্ৰান্সপ্লেণ্টৰ তাই যিটো অপাৰেশ্যন আছে, সেইটো অপাৰেশ্যনৰ কাৰণে এতিয়া তাই সুস্থও নহয়। 2 মাহ আগতে তাই যিটো সিদ্ধান্ত লৈছিল, সেই সিদ্ধান্তটো লোৱাৰ পিছত তাই চাগে সেই অপাৰেশ্যনটোৰ কাৰণে ছাকচেছ হ'ল। এতিয়া যিহেতু তাই শাৰীৰিকভাৱে বহুতে দুৰ্বল, সেই অপাৰেশ্যনটোৰ কাৰণেও তাই এতিয়া পুৰা সুস্থ নহয়। চ' এইটো ক্ষেত্ৰত চৰকাৰে এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। চৰকাৰে হেল্প নকৰিলে অলপ আমাৰ জনসাধাৰণে পইচা দি পেলাইও হেল্প কৰাত এটা অসম্ভৱ যেন লাগিছে। চ' এইটো চৰকাৰে হেল্প কৰিলে আমি চবে বহুত ভাল পাম। আমাৰ টিমৰ পিনৰ পৰা আমি জাষ্ট এইটো মেছেজ দিব খুজিছোঁ যে এনেকুৱা নিকিতা বড়ো বুলি নহয়, এনেকুৱা নিকিতা বড়োৰ দৰে বহুত ছোৱালী আছে, বহুত ল'ৰা আছে কৰ্কট ৰোগত আক্ৰান্ত হৈ হতাহত ভুগিছে। আৰ্থিক অৱস্থা সবল নহয়, সেইকাৰণে চৰকাৰৰ ওচৰত এনেকুৱা বহুত পত্ৰ পঠায়, চৰকাৰে একো গুৰুত্ব নিদিয়ে। চ' আমাৰ এই ভিডিঅ'টোৰ দ্বাৰা আমাৰ টিমটো এটা মেছেজ দিব পঠাইছে চবকে যে চৰকাৰে অতি সোনকালে এনেকুৱা কেঞ্চাৰ ৰোগটো যিটো কেঞ্চাৰ ৰোগ আছে তাৰ প্ৰতি যিটো অৱহেলা কৰিছে, যিটো নিকিতা ভুগিছে, এইটো যাতে চৰকাৰৰ অৱহেলাৰ কাৰণে আৰু দ্বিতীয়জন ব্যক্তি ভুগিব নালাগে, সেইটো আমি আপোনাৰ চৰকাৰৰ ওচৰত এটা অনুৰোধ কৰিব খুজিছোঁ। আৰু আপোনালোকে যদি এই কথাটো সঁচাই বিচাৰে, কিবা এটা নতুন দিশ ওলাব লাগে, নতুন ৰাস্তা এটা ওলাব লাগে এইবোৰ ক্ষেত্ৰত চৰকাৰে যিটো এইটো কৰি আছে, আপোনালোকে এই ভিডিঅ'টো ফৰৱাৰ্ড কৰক আৰু আপোনালোকে শ্বেয়াৰ কৰক, যাতে এই এটলিষ্ট নিকিতা বড়ো আৰু নিকিতা বড়োৰ দৰে যিমান কৰ্কট ৰোগত আক্ৰান্ত যিমান ৰোগী আছে, এটলিষ্ট সিহঁতে এটা নতুন সাহস পায়, এটা নতুন শক্তি পায় আৰু চৰকাৰৰ কাণত যাতে এই কথাষাৰ পৰে। মই বৰ্তমান কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছোঁ। মোৰ এই অসুখটোৰ বিষয়ে নিউজ 18 বহুতখিনি সহায় কৰিছে। তেখেতসকলক ধন্যবাদ জনাইছোঁ। তেখেতসকলৰ পৰা বহুত সঁহাৰি পাইছোঁ মই। আজি 2015 পৰা 2017 চনলৈকে মই অকলশৰে এইখিনি যুঁজি আছিলোঁ। তেখেতসকলে যেতিয়া মোৰ এই গোটেইখিনি কথা যেতিয়া ৰাইজৰ আগত আগবঢ়াই দিছে, তেওঁৰ ফালৰ পৰা মই এতিয়া বৰ্তমান বহুতখিনি অকলশৰীয়া এতিয়া মই বৰ্তমান একেবাৰে অনুভৱ কৰা নাই। তেওঁলোকক বহুত ধন্যবাদ। আপোনাৰ এইটো যিহেতু আপুনি কেঞ্চাৰ ৰোগত আক্ৰান্ত হৈ আছে, আপোনাৰ এই ট্ৰিটমেণ্টৰ কাৰণে খৰচ কিমান মান লাগে এইটো বেমাৰত? এতিয়া বৰ্তমান এই মোৰ যিটো বন মেৰু ট্ৰান্সপ্লাণ্ট বুলি কৈছে, সেইটো 15 লাখ টকা লাগে বুলি কৈছে। আৰু চৰকাৰে একো সাহায্য একো সুবিধা দিয়া নাই? চৰকাৰৰ পৰা যিখিনি অটল অমৃত অভিযানৰ পৰা যিখিনি মই বিল দিছিলোঁ, বিল দিওঁতে যিখিনি পাইছিলোঁ সেইখিনি পইচাই বৰ্তমান পাইছোঁ আৰু বেলেগ তেনেকুৱা মই সঁহাৰি পোৱা নাই। কিন্তু মই PM-লৈ মেইল পঠাইছিলোঁ, কিন্তু তেওঁ মেইলখন অসম গভৰ্ণমেণ্টলৈ ফৰৱাৰ্ড কৰি দিছে আৰু মই নিজেও ব্যক্তিগতভাৱে হিমন্ত বিশ্ব শৰ্মা ছাৰক লগ ধৰিবলৈ গৈছিলোঁ আৰু তেখেতক আমি নিজেও মেইল পঠাইছোঁ পাৰ্চনেলি, কিন্তু তেওঁক লগ নাপালোঁ। গৈছিলোঁ যদিও তেখেতক লগ ধৰিবলৈ গৈছিলোঁ যদিও লগ একেবাৰে নাপালোঁ আৰু এতিয়া বৰ্তমান তেওঁলোকৰ ফালৰ পৰা আমি একো উত্তৰ পোৱা নাই। আপুনি চৰকাৰক কিবা ক'ব খোজে নেকি? আপোনাৰ পিনৰ পৰা কিবা অনুৰোধ মই চৰকাৰক এটাই অনুৰোধ কৰোঁ, যিখিনি পেচেণ্ট আছে তেওঁলোকে আৰু অলপ যাতে সহায় পায় আৰু বাহিৰৰ যি ট্ৰিটমেণ্টৰ যিটো প্ৰচেছ সেইটো অসমলৈ আহিব লাগে, যাতে অসমৰ মানুহে অসমতে ভাল ট্ৰিটমেণ্ট পায়।